বন্ধুসকল, আপোনাৰ ৰানিং কৰিব মন যোৱা নাই, গম পাইছোঁ ৰানিং কৰিব মন যোৱা নাই, কিন্তু নাই হ'লেও আপুনি ৰানিং কৰিব লাগিব। যেতিয়ালৈকে মই আছোঁ আপোনালোকে হাৰ মানিব নোৱাৰিব, ৰানিং কৰিবই লাগিব, প্ৰেক্টিছ কৰিবই লাগিব। কাৰণ আপুনি যদি সফল হ'ব বিচাৰিছে তেতিয়াহ'লে আপুনি প্ৰেক্টিছ কৰিব লাগিব। আপুনি কষ্ট কৰি যাওক, সফলতা আপুনি চাব নালাগে, আপুনি নিজৰ কামটো আপুনি নিজে কৰি থাকক, সফলতা এদিন নিশ্চয় আপোনাৰ হাতত আহিব। ঠিক আছে? আৰে ভাই বুজিছোঁ ৰানিং কৰিব মন যোৱা নাই, প্ৰেক্টিছ কৰিব মন যোৱা নাই, কিন্তু উপায় নাই, বুজিছা, উপায় নাই, প্ৰেক্টিছটো কৰিবই লাগিব। যদি আপোনালোকৰ ৰানিং কৰোঁতে কিবা অসুবিধা হৈছে বা কিবা প্ৰব্লেম হৈছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আপোনালোকে এটা কথা মনত ৰাখিব, কোনো কাম আপুনি কষ্ট নোহোৱাকৈ কৰিব নোৱাৰে বা থাকিব নোৱাৰে বা সফল হ'ব নোৱাৰে। বুজি পাইছেনে? এই যে মই ভিডিঅ'টো বনাই আছোঁ 4টা বজাত, মানে ৰাতিপুৱা 4টা বজাত, ঠিক আছে? আপোনালোকে মোৰ অৱস্থা দেখি হয়তো নিশ্চয় গম পাইছে কেনেকুৱা হৈছে অৱস্থা। মানে ৰানিং কৰি আহিলোঁ অলৰেডি, 4টা বজাত যে ভিডিঅ'টো বনাই আছোঁ, এইটো এটা কষ্টই হয়। গতিকে মই কষ্ট বুলি নাভাবোঁ, মোৰ দায়িত্ব, মোৰ কাম বুলি ভাবিছোঁ মই, সেইকাৰণে বনাই আছোঁ। গতিকে আপোনালোকে মোৰ নিচিনাকৈ নিজৰ কাম, নিজৰ দায়িত্ববোৰ কৰি যাওক, সফলতা এদিন নিশ্চয় আহিব। ঠিক আছে? জয় হিন্দ।